ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ NPSক লৈ সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতিৰ ফেচবুক পোষ্টৰ জৰিয়তে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতিয়ে কি আহ্বান জনাইছে, কি তথ্য প্ৰকাশ কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰিছে, নৱনিৰ্বাচিত সাংসদ আৰু নতুন চৰকাৰলৈ অসমৰ NPS কৰ্মচাৰী সমাজৰ হৈ শুভকামনা যাচিলোঁ। লগতে আশা কৰিছোঁ নতুন চৰকাৰখনে পুৰণি পেঞ্চন ব্যৱস্থা OPSৰ পুনৰ প্ৰতিষ্ঠাৰ হকে এক নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব। 18তম লোকসভাৰ নিৰ্বাচনৰ ফলাফলে শাসক তথা বিৰোধীকো সন্তুষ্ট কৰা যেন বোধ হয়। গণতান্ত্ৰিক ব্যৱস্থাৰ ভৱিষ্যতৰ ক্ষেত্ৰত সততে চিন্তাশীল জনগণে স্বস্তিৰ অনুভৱ নকৰিলেও জনগণ যে বুৰ্বক নহয়, অপপ্ৰচাৰৰ ক্ষেত্ৰত সতৰ্ক, তাক পুনৰ প্ৰমাণ কৰিছে। পুৰণি পেঞ্চন ব্যৱস্থাৰ হকে আহ্বান উচ্চ স্তৰত প্ৰচাৰ হোৱাৰ পিছতো নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত বিৰোধীয়ে বিষয়টিক এলাগী কৰাৰ বাবে সংগ্ৰামৰ ভৱিষ্যত আৰু কৰ্মচাৰীৰ প্ৰাপ্যৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজে দুধুৰ-মুধুৰ পৰিৱেশত পৰিছিল। সংগ্ৰামৰ স্বাৰ্থ আৰু চৰকাৰী কৰ্মচাৰী হিচাপে নিৰ্বাচনত নিৰপেক্ষ অৱস্থান দুয়োটা ধৰ্ম পালন কৰি আমি আহ্বান জনাইছিলোঁ পোষ্টেল বেলট ব্যৱহাৰেৰে আমাৰ প্ৰতিবাদ আগবঢ়োৱা। চমকপ্ৰদভাৱে অসমৰ কৰ্মচাৰী সমাজৰ বৃহৎ সংখ্যকে পোষ্টেল বেলট আৰু নটাত ভোট দি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। এইবেলি 1,26,000 পোষ্টেল বেলট আৰু 2,40,000 নটা ভোটেৰে কৰ্মচাৰী সমাজৰ ক্ষোভ প্ৰকাশ কৰিছে। এয়া হেনো দলৰ বিপক্ষে নহয়, এক ব্যৱস্থা পৰিৱৰ্তনৰ হকে প্ৰকাশ কৰা মত। লগতে উল্লেখ কৰিছে, সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমাৰ যুঁজ এক আকৰ্ষণীয় পৰ্যায়ত আহি পৰিছে। চৰকাৰী পক্ষই আমাৰ সমস্যাক গুৰুত্ব নিদিয়া আৰু বিৰোধীয়ে নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো যেনেকৈ স্পষ্ট, তেনেদৰে কৰ্মচাৰী সমাজে সঠিক প্ৰত্যুত্তৰ দিয়াটো স্পষ্ট আৰু প্ৰতিবাদৰ ভাষাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ প্ৰতিজন কৰ্মচাৰীয়ে এতিয়া অভিজ্ঞ। এই অভিজ্ঞতাই আগন্তুক সংগ্ৰামৰ মূল মন্ত্ৰ হৈ পৰিব। আগত এবছৰ ধৰি পুনৰ তীব্ৰ সংগ্ৰামৰ বাবে আমি আগবাঢ়িছোঁ। কঁকালত টঙালি বান্ধক আৰ পাৰ সংগ্ৰামলৈ আৰু পুনৰ সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। এয়া আছিলে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুত হাজৰিকাৰ ফেচবুক পোষ্টৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকললৈ আহ্বান। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।